বিহুতি বছৰি আহিবা অসমীয়া আয়েকে জগাবা বিপদৰ কালতো মাহ হালধীৰে জাতিটোৰ দেহ মন যোৱাবা হয় আজি আমি উপস্থিত আছোঁ নজৰুলৰ সৈতে পাতৰ টাইমৰ পৰা গোলাঘাট 65 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহুৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী শোভাযাত্ৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শোভাযাত্ৰা আৰম্ভ কৰা পৰিলক্ষিত হৈছে এয়া আমাৰ দেখিছোঁ গজৰাজৰ সৈতে সাংস্কৃতিক শোভাযাত্ৰা অহা পৰিলক্ষিত হৈছে খুব মানে সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে মই দেখুৱাইছোঁ 65 সংখ্যক আচলতে বিহু সুন্দৰ আমাৰ সভাপতি মহোদয় আছে তাকে কি ক'ব অ'কে কেন্দ্ৰীয় ৰঙালী বিহু 65 সংখ্যক যি ৰঙালী বিহু বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে কি আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন তিনিদিনীয়াকৈ অনুষ্ঠিত অনুষ্ঠানটো আমি এইবাৰ খুব আড়ম্বৰপূৰ্ণভাৱে কৰা নাই মনবোৰ দুখেৰে ভাৰাক্ৰান্ত হৈ আছে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে আমি ন্যায় বিচাৰিছোঁ আৰু আজি পুৱাৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী হৈছে এইবাৰ সাংস্কৃতিক শোভাযাত্ৰাত গৰু অসম ছাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক ডাঙৰীয়াই উদ্বোধন কৰিছে আমি গোলাঘাটৰ বিশিষ্ট সাংবাদিক দীপেন দত্ত ডাঙৰীয়াক ধনশী উপত্যকা বঁটা প্ৰদান কৰিছোঁ আৰু তিনিদিনীয়া কাৰ্যসূচীৰে সকলোৱে আমি সহযোগিতা কামনা কৰিছোঁ কি ক'ব খুব এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে যিটো সাংস্কৃতিক শোভাযাত্ৰা আজি গোলাঘাটৰ ৰাইজৰ খুব আশাৰে বাট চাই থকা এটা অনুষ্ঠান গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এইবাৰ 65 সংখ্যক এই সন্মিলনত আমাৰ সকলোৰে আকৰ্ষণৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে গোলাঘাটৰ ৰাজপথত বাহিৰ হৈছে স্বতঃস্ফূৰ্তভাৱে সমগ্ৰ গোলাঘাটবাসী ৰাইজ ইয়াত সমাহাৰ ঘটিছে গতিকে আজি আমি সকলোকে বিহুৰ ওলগ জনাইছোঁ আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰতিটো বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি দললৈ আমি শুভেচ্ছা জনাইছোঁ ইতিমধ্যে বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সমাহাৰেৰে এই শোভাযাত্ৰাটো আজি সজাই পৰাই তোলা হৈছে ইতিমধ্যে শোভাযাত্ৰাটো বাহিৰ হৈছে আমাৰ উদযাপন সমিতিৰ সভাপতি প্ৰাক্তন সভাপতিসকল আছুৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদকদেৱে শোভাযাত্ৰাটো আনুষ্ঠানিকভাৱে মুকলি কৰিছে আমি সকলোকে এই শুভ মুহূৰ্তত শুভেচ্ছা জনাইছোঁ খুব এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে গোলাঘাট 65 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন আজি প্ৰথম দিনৰ কাৰ্যসূচীত আজি বৰ্ণাঢ্য কাৰ্যসূচী জাতি জনগোষ্ঠীৰ যি সাংস্কৃতিক সমাৰোহ খুব এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে মই অকণমান পৰিৱেশটো মই দেখুৱাইছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ